নমস্কাৰ, মই দুলুমণি দেৱীয়ে আপোনালোক সকলোলৈকে ধন্যবাদ তথা কৃতজ্ঞতা জ্ঞাপন কৰি আজি কবিতাৰ সুবাস অনুষ্ঠানটিলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই কবিতাৰ সুবাস অনুষ্ঠানটি মোৰ এটি স্বৰচিত কবিতাৰে শুভাৰম্ভ কৰিবলৈ আগবাঢ়িছোঁ। মোৰ কবিতাৰ শিৰোনাম হ'ল অনুপম। সম্পৰ্কই কৰে জীৱন সুন্দৰ, সন্দেহে শিকাই জীৱনৰ অৰ্থ, সংঘাতে কৰে জীৱন অশান্ত। সন্দেহ সংঘাত সম্পৰ্ক সকলোটি মিলি হয় জীৱন অনুপম। সংঘাত থাকিবই জীৱন বাটত, চিন্তাই কোঙা কৰা পংকিল পথত। সন্দেহেও ঠাই লয় মনৰ মাজত, যদিহে বুজাব নোৱাৰি অবুজন মনত। সম্পৰ্কই বিলাই সুগন্ধি, য'ত পাব পাৰি জীৱনৰ অমিয়া মাধুৰী। আজি আমি তেনে এক অমৃতময় মাদকতা পান কৰিবৰ নিমিত্তে একত্ৰিত হৈছোহি। আহক আজি আমি সকলোৱে সেই অনুষ্ঠানটোৰ মাজলৈ যাওঁ। মই পোনপ্ৰথমে আমাৰ মাজত আহি উপস্থিত হোৱা ডিগবৈ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক বাণিজ্য বিভাগৰ ডক্টৰ বিকাশ বৰুৱা ছাৰ উপস্থিত আছে। মই পোনপ্ৰথমে তেখেতৰ ওচৰলৈকে যাব বিচাৰিছোঁ। তেখেত এজন বিশিষ্ট কবি, লগতে এজন সমাজ সেৱক। মই ছাৰক তেখেতৰ অনুভৱখিনি ব্যক্ত কৰিবলৈ অনুৰোধ জনাইছোঁ। নমস্কাৰ, মোৰ কবিতাৰ শিৰোনাম কোদাগ্নি। তোমাৰ সুখৰ বাবে হিচাপ কৰাৰ সময়কে নেপালোঁ, বলিশালত খণ্ড বিখণ্ড মন ঘূৰাই নোপোৱাৰ সুখ। দুস্বপ্নত উত্ৰাৱল হাঁহিবোৰ শেষ কৰি খুচৰি খুচৰি বিচাৰিছোঁ মাতাল সময়বোৰ। ভিজি থকা নয়নজুৰিৰে কুঁৱলীৰ আঁতৰি ফালেই এখন বিশাল সেউজীয়া পৃথিৱীত নীলা খামৰ মাজত স্মৃতিৰে ভৰা জীৱনৰ জীয়া অনুভৱ। সঁচাখিনি সদায় অদেখা হৈয়ে ৰ'ল, কোদাগ্নিৰ স্মৃতিবোৰ জ্বলাই কাৰোবাৰ নয়নৰ মণি হিচাপ নকৰাই ভাল। কিয় জানো মোৰ এনেকুৱা লাগে, কবিতাই যেন মোৰ জীৱনকে লিখে। ধন্যবাদ। দ্বিতীয়টো কবিতা। যাত্ৰাৰ শেষত দুচকুত শোকৰ জুই, দৌৰি আছোঁ জীৱনৰ সত্য বিচাৰি। যৌৱনৰ পাহোৱাল সময়বোৰ ক'তনো হেৰাল গমকে নেপালোঁ। তেজী ঘোঁৰাৰ দৌৰত খুন্দা মাৰি বতাহৰ লগে লগে আঁতৰি গ'ল অপ্ৰতিৰোধ্য যাত্ৰা। মধুময় দিনবোৰ ক'তনো হেৰাল, লিখি থকা দিনলিপি আধাতে ৰ'ল। কোৱা কথাবোৰ বেলি লহিয়ালে নয়নত বিচাৰি পাওঁ অবুজ ভাষাৰ বুৰবুৰণি। সপোন হেৰুৱা ছন্দহীন নিশা, মাথো উৰুষা জলঙাই দি নামি আহে বৰষুণ। মানুহ মোৰ প্ৰাণৰ মমতা, বিপ্লৱী মই অতন্ত যুঁজাৰ তহঁতৰ। প্ৰগতিৰ লাই খুটা পুতো, হৃদয় বিনাত জংকাৰিত হ'ব। উন্মাদ জনতাৰ বাণী, খোলা তৰোৱালৰ দৰে উদয় হ'ব পূৰ্বাচলৰ নবীন সূৰ্য। খোলা তৰোৱালৰ দৰে উদয় হ'ব পূৰ্বাচলৰ নবীন সূৰ্য। ধন্যবাদ। ধন্যবাদ জনালোঁ ছাৰ। আপোনাৰ সুন্দৰ কবিতাটি আমাক সকলোকে আপ্লুত কৰি তুলিলে। ইয়াৰ পাছতেই মই যাব বিচাৰিছোঁ আমাৰ মাজত উপস্থিত থকা বিশিষ্ট সমাজ সেৱক তথা আৰু অতি গৌৰৱেৰে আপোনালোক সকলোকে জনাব বিচাৰিছোঁ ৰাষ্ট্ৰপতি পুৰস্কাৰে পুৰস্কৃত বিশিষ্ট কবি সুৰেণ বৰুৱাদেৱ। মই তেখেতৰ কবিতাৰ মাজেৰে তেখেতৰ অনুভৱখিনি ব্যক্ত কৰিবলৈ অনুৰোধ জনাইছোঁ। মোৰ কবিতাৰ শিৰোনাম ধাৰুৱা জীৱন। কি যে সৃষ্টি তোমাৰ, মোহ মায়া অপূৰ্ব সুন্দৰ। কি পোৱাৰ আশাত ৰৈ আছোঁ, কিনো দিম জানিও নাজানো সকলো আশাৰ। তথাপিও থাকিব লাগিব মায়াৰ সংসাৰ। উপজিয়েই ঋণ ল'লোঁ জন্মদাতাৰ, ক্ৰমান্বয়ে বাঢ়ি গ'ল প্ৰকৃতিৰ ধাৰ। কিনো দি খুজিম ঋণ সকলো তোমাৰ, তথাপিও নাযায় আঁতৰি দম্ভ অহংকাৰ। আঁৰি লৈছোঁ ডিঙিত যেন স্বৰ্ণ অলংকাৰ।
প্ৰকৃতিক পৰিশোধ কৰিম দেহাটো গতাই, ক্ষমা কৰা জন্মদাতা, মোৰ আৰু একোৱেই নাই। ক্ষমা কৰা জন্মদাতা, মোৰ আৰু একোৱেই নাই। আৰু দ্বিতীয় কবিতাটি হ'ল বিহুৱান। পৰম্পৰাৰ দীঘলীয়া বাটত আকৌ আহিল বহাগ। পৰম্পৰাৰ দীঘলীয়া বাটত আকৌ আহিল বহাগ, আনন্দৰ বতৰালৈ, অসমীয়াৰ জীৱনৰ সুখ দুখৰ মত। গাত মাহ হালধি ঘঁহি, নতুন পানীৰ তৃষ্ণা পলুৱাই, ধৰণীয়ে সেউজীয়া সাজেৰে বিহংগীৰ মধুৰ গীতৰ তালে তালে, ঢোলে ডগৰে ফুলৰ দলিচাৰে আদৰি আনিলে অসমীয়া নৱবৰ্ষক। ঢোলে ডগৰে আদৰি আনিলে অসমীয়া নৱবৰ্ষক। আই অসুস্থ যদিও হেৰাই গ'ল ঢেঁকীৰ মাত। আই অসুস্থ যদিও হেৰাই গ'ল ঢেঁকীৰ মাত, নাই সেই নাহৰ কেতেকীৰ গোন্ধ। বিলুপ্ত পথত তুলুঠা গৰকা, মিউজিয়ামত সোমাল নাঙলবোৰ। পৰিৱৰ্তনৰ খহনীয়াই উটুৱাই নিলে শিপিনীৰ তাঁতশালবোৰ। পৰিৱৰ্তনৰ খহনীয়াই উটুৱাই নিলে শিপিনীৰ তাঁতশালবোৰ। আই চকুলো টুকিবলৈ কোনোৱেই যেন নাই। আই চকুলো টুকিবলৈ কোনোৱেই যেন নাই। ক্ষমতাত অন্ধ হৈ গাঁঠিৰ ধন ভাঙি উদং কৰা পুত্ৰৰ দপদপনিত ঋণত পোত যোৱা মাতৃৰ নাই আজি সাঁচতীয়া বিহুৱান। কেঁকুৰাৰ চেপাত যেন পাহৰি পেলাইছে বুকুৰ সপোনবোৰ। অস্তিত্ব হেৰুৱাৰ উপক্ৰম ঘটিছে। অস্তিত্ব হেৰুৱাৰ উপক্ৰম ঘটিছে। হেৰাই যাব নেকি ৰঙালীৰ উৰ নপৰা আনন্দ, স্নেহৰ প্ৰতীক বিহুৱান? হেৰাই যাব নেকি ৰঙালীৰ উৰ নপৰা আনন্দ, স্নেহৰ প্ৰতীক বিহুৱান? ধন্যবাদ। ধন্যবাদ জনালোঁ সুৰেণ বৰুৱাদেৱক। ইয়াৰ পাছতে মই যাব বিচাৰিছোঁ জ্ঞানোদয় জাতীয় বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী বেবী সোণোৱাল বাইদেউ। মই তেখেতৰ এটি অনুভৱ ব্যক্ত কৰিবলৈ অনুৰোধ জনালোঁ। আজি এই অনুষ্ঠানত মই দুলুমণি দেৱী বাইদেউৰ এটি কবিতা আবৃত্তি কৰিবলৈ ওলাইছোঁ। কবিতাৰ শিৰোনাম সুখৰ মৰীচিকা খেদি। উৰুষা প্ৰজাতিৰ পৰা এটি দুটি খোজেৰে আগবাঢ়িছোঁ বৃহৎ অট্টালিকালৈ। আই, তই চিন্তা নকৰিবি, খিৰিকীৰ ফাকেৰেও জুমি জুমি নাচাবি, পিছলৈ যে উভতি চাবও নোৱাৰোঁ। চাউল 4 মুঠি ছটিয়াই ঘৰৰ লক্ষ্মী ঘৰতে থৈ আহিছোঁ। তহঁতে চিন্তা নকৰিবি, শালিকি পুৱাতে ঝাৰুটো হাতত লৈ তই কোৱাৰ দৰে কৰি যাম। প্ৰথম লগ পোৱাৰ দিনা মুখৰ পৰা ওলোৱা উৎকট গোন্ধটোৰ কথা তোক ক'বলৈ নহ'লেই। কি জানিবা তই চকুলো টুকি থাক। মদ, ভাং, চিগাৰেট সকলো খালেও টকা পইচা আছে যেতিয়া। ৰাতি ঢলং পলংকৈ আহি আহি ঘৰ সোমালেও দৰ্জাখন খোলা পলম হোৱাৰ অজুহাততে চৰ ভুকু দিলেও সকলো সহ্য কৰি যাম। দৰিদ্ৰ বুলি উপলুঙা কৰিলেও হৃদয়ৰ বিননি তহঁতক শুনিবলৈ নিদিওঁ। তই চাগৈ নাজান কিছুমান মানুহৰ অন্তৰ শিলৰ দৰে কঠিন। সমস্ত ভালপোৱা ঢালি দিম দুখবোৰ প্ৰকাশ নকৰাকৈ সুখৰ মৰীচিকা খেদি। মিছলীয়া প্ৰেম হ'লেও তহঁতক জনাম প্ৰকৃত আৰু সঁচা প্ৰেমৰ কথাহে। গাঁৱৰ মানুহে সুধিলে কবি তাইক যে বৰ ধনী মানুহৰ ঘৰলৈ বিয়া দিছোঁ। খুব ভোকত আছে। সকলো কথা গোপনে থাকিব অন্তৰৰ নিৰ্ভীত কোণত। ধন্যবাদ। ধন্যবাদ জনালোঁ বেবী সোণোৱাল বাইদেউক। মোৰ স্বৰচিত কবিতাটো ইমান সুন্দৰকৈ আবৃত্তি কৰিলে, তেখেতক বহুত বহুত আন্তৰিক ধন্যবাদ। ইয়াৰ পাছতে মই যাব বিচাৰিছোঁ এজন বিশিষ্ট কবি
শিক্ষক তথা সমাজৰ লগত জড়িত দেৱজিৎ শইকীয়া তেখেতৰ কবিতাটি মই পাঠ কৰিবলৈ অনুৰোধ জনাইছোঁ। মই মোৰ ৰচিত এটি কবিতা আপোনালোকৰ আগত পাঠ কৰিব বিচাৰিছোঁ। কবিতাৰ শিৰোনাম দুৰ্বিষহ জীৱন। লৰালিতে ইটো সিটো কৰি পাৰ কৰিলোঁ জীৱন। দেউতা মায়ে বেয়া দেখি গালি পাৰিলে ভাবিছিলোঁ মোৰ জীৱন যেন সিহঁতৰ বাবে অপ্ৰয়োজনীয়। মই যেন সিহঁতৰ বাবে নহয়, সিহঁতেও হয়তো মোক নিবিচাৰে। ভাব জাগে যেন মোৰ বাবে কোনো নাই এই ধৰাত। ভাবি পেলাওঁ জীৱনৰ পৰা মেলানি মাগিবলৈও, কিন্তু কিহৰ মোহত জানো নোৱাৰিলোঁ। হয়তো চৰকাৰে দিয়া কিতাপকেইখন এৰিব নোৱাৰিলোঁ। সেই মোহ বুকুত সামৰি ৰাখোঁ অনবৰতে। দিনবোৰ বাগৰি গ'ল, বিদ্যালয় সামৰি কলেজত ভৰি দিলোঁ। লগৰ কেইজনৰ সমানেই ময়ো ডেকা হ'লোঁ। যৌৱনত ভৰি দি এদিনাখন প্ৰেমতো পৰিলোঁ। এতিয়া তাইয়েই মোৰ ভৰসা, তাইহে মোক বুজে। তাইৰ বাবেই জীয়াই থাকিম যেন লাগে, জীয়াই থকাৰ উৎসাহ পালোঁ। তাইৰ ভৰসাতে জীৱন গঢ়িবলৈ সপোন দেখিলোঁ। সঁচাই প্ৰেমে সফলতা আনে, প্ৰেমে খুলি দিয়ে সফলতাৰ ৰুদ্ধ দুৱাৰ। প্ৰেমৰ বাবেই উপাৰ্জনমুখী হ'লোঁ। বিয়া কৰালোঁ, সৰুকৈ চাকৰিও এটি হ'ল। সুবিধা বিচাৰি চহৰমুখী হ'লোঁ। সংসাৰ বাঢ়িল, 2টিৰ পৰা 4টি হ'লোঁ। সৰুকৈ চহৰখনত এটি পজা হ'ল। পোনাকেইটিক বুকুতে সামৰি ৰাখোঁ। সিহঁতৰ ভৱিষ্যতৰ বাবেই আধাৰ কাৰ্ডত ঠিকনা সলাই পেলালোঁ। চাওঁতে চাওঁতে কেতিয়ানো পোনাকেইটি ডাঙৰ হ'ল, তলকিবই নোৱাৰিলোঁ। আজিকালি 2টি পোনাই পৰিণত হ'ল। সিহঁতৰ অভাৱ বাঢ়ি আহিবলৈ ধৰিছে। সিহঁতৰ অভাৱবোৰ পূৰণ কৰিবলৈ চেষ্টা কৰি ঋণ অকণো ল'লোঁ। লগা বস্তু দিব নোৱাৰিলে মুখে মুখে জবাব দিব পৰা হ'ল। সন্তুষ্ট কৰিবলৈ গৈ ঋণৰ পৰিমাণ বাঢ়ি আহিল। আজি ঘৰ, গাড়ী, বাইক, মোবাইল, কম্পিউটাৰ আদি সকলোবোৰ লৈ হাত-তাকৈ ঋণ। ঘৰ চলিবলৈ অসুবিধা হোৱাত আজৰি সময়ত পাৰ্ট টাইম জব। ঘৰত সময় দিব নোৱাৰা হ'লোঁ। পোনাকেইটিৰ সমান্তৰালকৈ তাইও দেখোন আঁতৰি গৈছে। সময়ৰ সোঁতত খোজ কাঢ়িবলৈ তাইৰো অভাৱ বাঢ়ি আহিছে। প্ৰেমবোৰ কমি আহিছে, সফলতাও লাহেকৈ আঁতৰি গৈছে। প্ৰথমতেই কৈছিলোঁ প্ৰেমেহে সফলতা আনে। বুকুখন বিষাই উঠিছে, বেমাৰেও লগ দিছে। পৰিশ্ৰম কৰিবও নোৱাৰা হৈ পৰিছোঁ। মোৰ বেমাৰৰ কথা কাকোৱে ক'ব নোৱাৰি দেই। ক'লেও মোৰ কথা জানো কাণ পাতি শুনোতা কোনোবা আছে? মোৰ দুখ বেদনা বুজি পোৱাৰ সংখ্যা কমি আহিছে। আজি বৰকৈ পিতাইক মনত পৰিছে। সেই তাহানিতে পিতাই মোৰ শত্ৰু বুলি ভাবিছিলোঁ। আজি দেখোন মইহে পৰিয়ালৰ শত্ৰু হৈ পৰিছোঁ। মইহে দেখোন সিহঁতে বিচৰাবোৰ দিব নোৱাৰিছোঁ। সিহঁতৰ অভাৱ পূৰ কৰিবলৈ গৈ মই দেখোন সিহঁতৰে নোহোৱা হ'লোঁ। কান্দিবলৈও চকুত পানী নাই। এয়া জানো নহয় দুৰ্বিষহ জীৱন? মাজনিশা লোতকবিহীন চকুৰে কাগজৰ পাতত সৃষ্টি হয় এটি কবিতা। ধন্যবাদ। ধন্যবাদ জনালোঁ দেৱজিৎ শইকীয়াদেৱক। 2টি সুন্দৰ কবিতা আমাক উপহাৰ দিলে। ইয়াৰ পাছতে মই যাব বিচাৰিছোঁ জাহ্নৱী বৰুৱা ওচৰলৈ। তেখেত এগৰাকী অভিনেতা, বহুত ধুনীয়া অভিনয় কৰে, লগতে নৃত্য গীতৰ লগতো জড়িত। অগ্নিস্নাতা নাটকখনৰ মূল চৰিত্ৰত তেওঁ অভিনয় কৰিছে আজি। গতিকে তেখেতৰ পৰা এটি আমি স্বৰচিত কবিতা শুনিব বিচাৰিছোঁ। মোৰ স্বৰচিত কবিতাটোৰ শিৰোনাম হৈছে দেউতাক ভাল পাওঁ বুলি ক'বলৈ থাকি যায়। কামিহাৰ বেকা হৈ নোযোৱালৈকে সদায় তপত ৰ'দত গলি থাকে যাৰ শৰীৰ, তেওঁক আমি দেউতা বুলি মাতিছোঁ। তেওঁৰ নিমখীয়া ঘাম মাটিত পৰিলেহে পথাৰখন গাভৰু হয়। পিছে এতিয়া দেউতাৰ বয়স হৈছে। তেওঁৰ কান্ধ দুটিয়ে ডাঙৰীৰ ভাৰ ল'ব নোৱাৰা হৈ আহিছে। ছালৰ বৰণ দেই পুৰি গৈছে। পিঠিত ধেনুভিৰিয়া ভাজ ল'ব লাগিছে। সোণালী মাছৰ দৰে দেউতাক জিলিকি থকা দেখা মনত আছে মোৰ। হাগুনৰ পথাৰখনৰো সেই একেই বৰণ। তথাপিও দেউতাক
থমকি ৰোৱা নেদেখোঁ। শাওনৰ বোকাত দেউতাই সপোন ৰচে, আইক এখনি ৰিহা কিনি দিব, বন্ধকত দিয়া বৌটিৰ থুৰিয়াযোৰ মোকলাই আনিব, আমাক মামাহঁতৰ ঘৰলৈ লৈ যাব। দেউতাৰ চুৰিয়াখনত পানীৰ ৰং ধৰা দেখোঁ, কলিজা হেতা পৰা নেদেখোঁ। গাটো সুতুৰা পৰা দেখোঁ, আইৰ প্ৰতি মৰমৰ অভাৱ নেদেখোঁ। আয়ে আজিকালি চকুৰে ভালকৈ মনিব নোৱাৰা হৈছে। কিমান যে কথা দেউতাক ক'বলৈ থাকি যায়, তেওঁক ধন্যবাদ দিবলৈ থাকি যায়। জীৱনৰ সাঁথৰবোৰত আউল লাগি তেওঁৰ কোলাত মূৰ গুজি কান্দিবলৈ থাকি যায়। দেউতাকেই ভাল পাওঁ বুলি ক'বলৈ থাকি যায়, আৰু তেনেকৈয়ে দেউতা এদিন গুচি যায়, কাকো একো অভিযোগ নকৰাকৈ। মোক শূন্য কৰি থৈ তেওঁ একেবাৰে গুচি যায়। ধন্যবাদ। ইয়াৰ পাছতে আমি যাব বিচাৰিছোঁ কাব্যধ্বনি প্ৰতিষ্ঠাপক, সম্পাদক তথা বিশিষ্ট কবি আৰু কবিতাৰ অনুষ্ঠানৰ লগত জড়িত কবিতাৰ সংগঠক বুলি যাক জনা যায় যোগেশ বিকাশ গগৈদেৱ। তেখেতৰ কেইবাখনো কবিতা পুথিও আছে। তেখেত আমাৰ মাজত আহি উপস্থিত হৈছে। মোৰ কবিতাৰ শিৰোনাম যৌনগন্ধি বলিয়া বতাহ। গুবাট চহৰৰ গলিবোৰত যৌনগন্ধি বতাহ, গুবাট চহৰৰ গলিবোৰত যৌনগন্ধি বতাহ, প্ৰেমৰ লেচেৰি বিচাৰি ঘূৰি ফাগুনৰ বতাহজাকে বৰ দূৰলৈকে বৈছে। প্ৰেমৰ লেচেৰি বিচাৰি ঘূৰি ফাগুনৰ ধূলিৰ বতাহজাকে বৰ দূৰলৈকে বৈছে। হৃদয় আজি চিৰাচিৰ চতৰ মেঘৰ গাজনিত, হৃদয় আজি চিৰাচিৰ চতৰ মেঘৰ গাজনিত, বসন্তৰ চাকনৈয়াত যৌনগন্ধি বতাহৰ মতলীয়া পৃথিৱী। তথাপিও তুমি আৰু মই অকলশৰীয়া। মোৰ দ্বিতীয়টো কবিতা সপোন খেদি। শিল ধুমুহাই কলপাত ফলা দি দুখ ক্ৰোধ অভিমানে হৃদয় চিৰাচিৰকৈ ফালিছে। শিল ধুমুহাই কলপাত ফলা দি দুখ ক্ৰোধ অভিমানে হৃদয়খন চিৰাচিৰকৈ ফালিছে। জীৱন যুঁজত হাৰি হাৰি জিকিছোঁ, জিকি জিকি হাৰিছোঁ, আৰম্ভ ক'ত শেষ কেতিয়া, যুগৰ বলিয়া বতাহ টুলুং ভুটুং জীৱন। সুখৰ সপোন খেদি খেদি নকৰা কৰিছোঁ, নেদেখা দেখিছোঁ, আনৰ বাঁহত কণী পাৰি নিজকে বচাই আগুৱাই গৈছোঁ ক'লৈ। পৃথিৱীয়ে আজি হাঁহিছে, ঈশ্বৰে কান্দিছে। ধন্যবাদ। ধন্যবাদ জনালোঁ যোগেশ বিকাশ গগৈদেৱক। এতিয়া আমাৰ মাজত উপস্থিত আছে ফিলবাৰীৰ লক্ষী ফিলবাৰী। তেখেত এজন বিশিষ্ট কবি, লগতে তেখেতে বহুত ধুনীয়া ধুনীয়া কবিতাৰ সংগঠক, লগতে বহুত ধুনীয়া ধুনীয়া কবিতা ৰাইজৰ মাজলৈ উপহাৰ হিচাপে দিয়ে। গতিকে তেখেতক তেখেতৰ অনুভৱখিনি ব্যক্ত কৰিবলৈ অনুৰোধ জনাইছোঁ। মোৰ কবিতাৰ শিৰোনাম বিপ্লৱৰ প্ৰতীক্ষাত। যদি যুদ্ধক ধ্বংস কৰিবৰ বাবে আৰম্ভ হয় যুদ্ধৰ, যদি পোহৰৰ সন্ধানত প্ৰস্তুতি চলে বিপ্লৱৰ, তেন্তে মোক খবৰ দিব মহাশয়, তেন্তে মোক খবৰ দিব মহাশয়। হয়, মই বিপ্লৱৰ পক্ষত। দীৰ্ঘদিন মানুহৰ সৈতে সহবাস কৰাৰ পাছত মই বুজিছোঁ মানুহৰ স্থিতি আৰু আজন্ম অকাল। দেখিছোঁ কেনেকৈ কাহিনীয়া হৈ নৱজাতকৰ মুখৰ হাঁহি, মানুহৰ হাড় মগজু কলিজাৰ তেজ উলিয়াই কেনেকৈ সৃষ্টি কৰা হয় ৰাষ্ট্ৰ, আৰু কেনেকৈ ৰাষ্ট্ৰৰ প্ৰয়োজনত শীতল আতংক। হয়, মই বিপ্লৱৰ প্ৰতীক্ষাত। যদি আৰম্ভ কৰা হয় নিয়ম ভঙাৰ অনিয়ম যাত্ৰা, যদি যুদ্ধক ধ্বংস কৰিবৰ বাবে আৰম্ভ হয় যুদ্ধৰ, তেন্তে মোক খবৰ দিব মহাশয়। চিৰাল ফটা মাটি, সেউজ অৰণ্যানী, শস্য শ্যামলিমা পথাৰৰ সুঘান, ব্ৰহ্মপুত্ৰ বৰাক কলং কপিলি নাইবা দিহিঙি দিব মোৰ ঠিকনা। কাৰণ উপৰোক্ত সম্বলেই মোৰ প্ৰদেশৰ অমল উৎস। গোটেই প্ৰদেশখনেই মোৰ গাঁও, য'ত অভাৱ অনাটনত জৰুলা হয়। গোটেই প্ৰদেশখনেই মোৰ ঘৰ, য'ত উৰুষা চালে পানী নিগৰি বয়। উল্লেখিত গাঁৱৰে মই এজন খালটি গাঁৱলীয়া কবি। আজিকালি মোৰ প্ৰদেশৰ কোনোবা কোণত নৱজাতকৰ কন্দন শুনিলেই মই উৎকৰ্ণ হৈ ৰওঁ। জানোচা কোনো দৈৱকী মাতৃয়ে জন্ম দিছে অষ্টম সন্তানৰ,
কোনোবা কোণত মোৰ প্ৰিয় মানুহৰ গুমনি শুনিলেই মই দৌৰি যাওঁ, জানোচা আৰম্ভ হৈছে কংসবধৰ ভাওনা। যদি যুদ্ধক ধ্বংস কৰিবৰ বাবে আৰম্ভ হয় যুদ্ধৰ, যদি পোহৰৰ সন্ধানত প্ৰস্তুতি চলে বিপ্লৱৰ, তেন্তে মোক খবৰ দিব মহাশয়, তেন্তে মোক খবৰ দিব মহাশয়, হয় মই বিপ্লৱৰ পক্ষত। দ্বিতীয়টো কবিতা তোমাৰ হৃদয়ৰ সেউজীয়া অনুভূতিত। মোৰ মনৰ আলফুল উপত্যকাত তোমাৰ সঘন পদচালনাৰ শব্দ মই শুনিছোঁ। মোৰ আত্মিক টোকাবহীৰ সেউজীয়াত তোমাৰ পদচিহ্নবোৰ মই অংকন কৰিছোঁ। কিমান পগলাবা হ'ব পাৰা তুমি, কিমান স্মৃতিময়ী হ'ব পাৰা তুমি, আৰু কিমান মননশীল হ'ব পাৰে তোমাৰ সত্তা, অথবা কিমান ব্যাপক হ'ব পাৰে তোমাৰ হৃদয়ৰ বৰ্ণিল কুঠুৰি। মোৰ চৌপাশ আৱৰি তোমাৰ কাব্যিক কথকতা, মোৰ অনুভূতিৰ গভীৰতাই সামৰি লয় তোমাৰ সেউজীয়া হৃদয়। মোৰ চৌদিশ জুৰি তোমাৰ বিচৰণ অহৰহ, মোৰ হৃদয় জুৰি তোমাৰ অৱগাহন, মোৰ কবিতাৰ শব্দৰ হৈছ পথাৰত তোমাৰ খোজৰ প্ৰতিধ্বনি অহৰহ। কিমান উত্তাপত অনুভূতিশীল হ'ব পাৰে হৃদয়, কিমান উত্তাপত সৃষ্টি হ'ব পাৰে কবিতাৰ শৰীৰ, তোমাৰ সেউজ দুহাতৰ স্পৰ্শত, তোমাৰ সেউজ সাধনাৰ আৱৰ্তত মই অনুভূতিশীল হৈ পৰোঁ। তোমাৰ হৃদয়ৰ সেউজীয়া কৰ্ষণ কৰি মই হৈ পৰোঁ কবি। অনুভূতিৰ যন্ত্ৰণাত ছটফটাই মই এশবাৰ জন্ম ল'ব পাৰোঁ, এশবাৰ সৃষ্টি কৰিব পাৰোঁ সেউজ কবিতা তোমাৰ হৃদয়ৰ সেউজীয়া অনুভূতিত, তোমাৰ হৃদয়ৰ সেউজীয়া অনুভূতিত। ধন্যবাদ। ইয়াৰ পাছতে আমাৰ মাজত দুজন যুৱ কবি আছে, গতিকে মই তেওঁলোকৰ ওচৰলৈ যাব বিচাৰিছোঁ। প্ৰথমে মই সনাতন চেতিয়াৰ ওচৰলৈ যাব বিচাৰিছোঁ। তেখেতে নিজেও এখন কবিতা পুথি উলিয়াইছে কিশলয় বুলি, গতিকে মই তেওঁৰ এটা কবিতা পাঠ কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ। কবিতাৰ শিৰোনাম ঘৰ চিৰিকা। ঘৰ চিৰিকা, আজিকালি তই ক'ত থাক, তোক যে নেপাওঁ বিচাৰি। আগতে অহাৰ দৰে মোৰ পদূলিত এতিয়া কিয় নাহ মোৰ মৰমৰ পখী। কোনোবাই গালি দি খেদাই দিয়াৰ বাবে নাহ নেকি মোৰ চেনেহৰ পখী। নে তোক সৰু বুলি ভাবি কোনোবাই কৰিছে অনিষ্ট। মই তোক সুধিছোঁ পখী, নকওঁ কিয় মোৰ আপোন পখী। তহঁতৰ পাবি আছোঁ আমি এই ধৰণীত, যদি কোনোবাই কৰিছে অনিষ্ট, ধৰা হ'ব তাক পাপীৰ গণ্যত। ধন্যবাদ। ইয়াৰ পাছতে আছে আমাৰ মাজত বৃষ্টি বৰুৱা, তেখেতকো তেখেতৰ কবিতা এটি পাঠ কৰিবলৈ অনুৰোধ জনাইছোঁ। কবিতাৰ শিৰোনাম বতাহ। কবি শ্ৰী সনাতন চেতিয়া। এচাটি সুগন্ধি বতাহে আপ্লুত কৰে যে মন, সেই সুগন্ধি বতাহজাকেও দুষ্টামি কৰি ফুলৰ সৰু সৰু ৰেণুবোৰ সিঁচৰিত কৰাই অবুজন মনত সৰু সৰু কথাৰে নানা ভাৱ জগাই তোলে। ফুলৰ সৰু সৰু ৰেণুবোৰ ক'ত পৰে জানো, ফুলৰ কলি মেলে, সেই কলিয়ে কেতিয়ানো পূৰ্ণতা লাভ কৰে। মৌমাখিজাকেও ফুলত পৰি ফুলৰ ৰস চুহে, ফুলৰ ৰেণুবোৰ গাত লাগি ক'ত নপৰে। ধন্যবাদ। ধন্যবাদ জনালোঁ বৃষ্টি বৰুৱা। আজি আমি আটাইকেইজন কবিৰ সুন্দৰ কবিতা পাঠ শুনিবলৈ পালোঁ। সকলোলৈকে মই আন্তৰিক ধন্যবাদ জনাইছোঁ, লগতে দৰ্শক মণ্ডলীকো মই আন্তৰিক ধন্যবাদ জনাইছোঁ। আৰু শেষত মই সকলোকে এটি সৰু কবিতাৰে সামৰণি মাৰিবলৈ গৈছোঁ। মোৰ কবিতাৰ শিৰোনাম সম্প্ৰীতি। স্নেহৰ পৃথিৱীত তুমি মই আমিবোৰ কোন, নিশ্চয় একেজন ঈশ্বৰৰ সন্তান। তেন্তে সংঘৰ্ষৰ বতাহ বলে কিয়, নাচোনাটা কপে কিয় হিংসাৰ মজিয়া। অকণ্টক পথত অগাদেৱা কৰা অবুজন মনক প্ৰেমৰ আলোকেৰে আলোকিত কৰি আহক আমি প্ৰত্যেকেই বিচাৰোঁ সুখৰ একোটি ঘৰ, সম্প্ৰীতিৰ নতুন কবচ, সম্প্ৰীতিৰ নতুন কবচ। আটাইকে মই পুনৰবাৰ ধন্যবাদ জনালোঁ। ধন্যবাদ।